নমস্কাৰ বন্ধুসকল, আমাৰ পুথিভঁৰালৰ আছাম হিষ্ট্ৰী MCQ ছিৰিজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে 3টা এপিছ'ড কমপ্লিট কৰিছোঁ। আজিৰ 4 নম্বৰটো যি এপিছ'ড আপোনালোকলৈ লৈ আহিছোঁ, ইটছ ভেৰি ইণ্টাৰেষ্টিং। এই হিষ্ট্ৰী ছিৰিজটো আমি প্ৰাগৈতিহাসিক যুগৰ পৰা ক্ৰমাগতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো এপিছ'ডত। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ কাৰণে চিৰিয়াছ প্ৰিপেৰেশ্যন চলাই আছে, তেখেতসকলে একাদিক্ৰমে অসম হিষ্ট্ৰীৰ ঘটনাসমূহক বুজিবৰ কাৰণে এই চিৰিজসমূহে যথেষ্ট সহায় কৰিব। আৰু আজি আহি আমি উপস্থিত হৈছোঁ আপোনালোকৰ সন্মুখত এটা এপিছ'ড লৈ, এপিছ'ড 4 দ্য মাইটি আহোমছ, অৰ্থাৎ আহোম শাসনৰ বা আহোম সাম্ৰাজ্যৰ যি ইতিহাস আছে সেইসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানো 600 বছৰীয়া আহোমৰ ইতিহাস, অৰ্থাৎ 600 বছৰীয়া আহোম বুৰঞ্জীক কেইটামান এপিছ'ডত সামৰি আলোচনা কৰিবলৈ যথেষ্ট কষ্টকৰ হয়। মই খুব চেষ্টা কৰি কি ধৰণে এটা ছিষ্টেমেটিক মেথডত এই কথাখিনি আলোচনা কৰিব পৰা যায়, এটা ক্ৰন'লজিকেল অৰ্ডাৰ মেইনটেইন কৰি পেলাই, তাৰ কাৰণে চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই এপিছ'ডখিনিৰ জৰিয়তে উপকৃত হ'ব। আজি দ্য মাইটি আহোমছ এই চেপ্টাৰটোৰ প্ৰথমটো এপিছ'ডত আমি আনিছোঁ চুকাফাৰ পৰা চুখাংফালৈকে, অৰ্থাৎ 1228 খ্ৰীষ্টাব্দৰ পৰা 1293 খ্ৰীষ্টাব্দলৈকে যিখিনি ঘটনা আছিলে তাৰ মূল ঘটনাসমূহক আমি আলোচনা কৰিম। আৰু এই এপিছ'ডটো আগৰ এপিছ'ডখিনিতকৈ অলপমান পৃথক হ'ব, যে আগৰ এপিছ'ডসমূহত আমি MCQ ডাইৰেক্ট কুৱেশ্যনসমূহ ডিছকাছ কৰিছিলোঁ, কিন্তু দেখা যায় যে আহোম সাম্ৰাজ্যৰ দৰে এটা বিশাল পৰিসৰৰ কথাখিনিক কেৱল মাত্ৰ কেইটামান MCQত সামৰি যদি আলোচনা কৰা যায় বিষয়বস্তুৰ ভিতৰলৈ নোসোমোৱাকৈ, তেতিয়া ছাত্ৰ ছাত্ৰীৰ কিছু অসুবিধা হোৱা দেখা যাব। সেইবাবে আজিৰ এপিছ'ডটোক কিছু পৃথক হ'ব এইবাবে যে ইয়াত MCQখিনি আমি ডিছকাছ নকৰোঁ, আমি ডাইৰেক্টলি এই চুকাফাৰ পৰা চুখাংফালৈকে সময়ছোৱাৰ মূল ঘটনাসমূহ আলোচনা কৰিম। আৰু সকলোৰে বাবে এটা খুব ইণ্টাৰেষ্টিং এক্টিভিটি আছে, যে ভিডিঅ'টোৰ শেষত আপোনালোকে ডেছক্ৰিপশ্যনত যদি যায়, তাতে আপোনালোকৰ বাবে প্ৰস্তুত কৰা MCQৰ এটা টেষ্ট পাব গুগল ফৰ্মৰ জৰিয়তে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাবৰ বাবে, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এপিয়াৰ হ'ব বিচাৰে ডেছক্ৰিপশ্যন লিংকত গৈ পেলাই গুগল টেষ্টটোত এপিয়াৰ হ'ব পাৰিব। আগবাঢ়িছোঁ আমাৰ এপিছ'ডটোলৈ। আজি প্ৰথমেই খুব এটা ইণ্টাৰেষ্টিং লিষ্ট আপোনালোকৰ সন্মুখত দিবলৈ প্ৰয়াস কৰিছোঁ। দ্য লিষ্ট অফ স্বৰ্গদেউছ অফ আহোম কিংডম। আহোমৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমেই মুখামুখি হোৱা সমস্যাটো হৈছে যে আহোমৰ বিভিন্ন ৰজাৰ বিভিন্ন নাম আছে, কিছুমান টাই ভাষাৰ নাম আছে, কিছুমান হিন্দু নাম আছে। সেই নামসমূহক লৈ পেলাই আমাৰ বহুত খেলি মেলি লাগে। দ্বিতীয়তে কোনজন ৰজা কাৰ পুত্ৰ হয়, কোনজন ৰজাৰ পিতৃ কোন, তেওঁলোকৰ যিটো মানে ফেমিলি ট্ৰী, সেই ফেমিলি ট্ৰী বা সেই যিটো ক্ৰন'লজিকেল অৰ্ডাৰ, সেইখিনিক লৈ পেলাই কিছু প্ৰশ্ন থাকে, কোনে কিমান দিন শাসন কৰিছিলে ইত্যাদি লৈ পেলাই। সেই কথাখিনিকে প্ৰথমতে মই চেষ্টা কৰিছোঁ এখন লিষ্টৰ জৰিয়তে সুন্দৰকৈ আপোনালোকৰ আগত আগবঢ়াই দিবৰ কাৰণে। লিষ্টখনত আপোনালোকে যদি চাই, ইয়াত দেখা পাব আমি প্ৰতিজন ৰজাই প্ৰথমৰ পৰা চুকাফাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন ৰজাই কিমান বছৰ কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে সেইটো দিয়া আছে। লিষ্টখনৰ দ্বিতীয় ঘৰটোত আছে ৰেইন, অৰ্থাৎ কিমান বছৰ শাসন কৰিছিলে বা কিমান দিন শাসন কৰিছিলে, তেখেতসকলৰ আহোম নামটো কি, আৰু যদি কোনো ৰজাৰ অন্য নাম আছে আহোম ৰজাৰ উপৰিও, মানে টাই আহোমৰ নামটোৰ উপৰিও, তেতিয়া আদাৰ নেমছখিনি দিয়া আছে। ছাকচেশ্যন, অৰ্থাৎ প্ৰতিজন ৰজাৰ পিছত কোন ৰজাই শাসনভাৰ দায়িত্ব লৈছে সেই কথাখিনি আছে। আৰু প্ৰত্যেকজন ছাকচেশ্যনটোত এইটো পাব ৰিলেশ্যনশ্বিপটো কি, আগৰ ৰজাজনৰ সৈতে বা পূৰ্বৰ ৰজাসকলৰ সৈতে তেওঁৰ সম্পৰ্কটো কেনেকুৱা, তেওঁ পুতেক হয়, ভায়েক হয় বা ইত্যাদি ধৰণৰ ডিটেইলছখিনি পাব। এণ্ড অফ ৰেইন, অৰ্থাৎ তেওঁক শাসনভাৰ কি কাৰণত শেষ হৈছে। কিছুমান আপোনালোকে দেখিছে নেচাৰেল ডেথ হৈছে, অৰ্থাৎ তেওঁ স্বাভাৱিকভাৱে মৃত্যুবৰণ কৰিছে, বা কেতিয়াবা এছেচিনেট কৰিছে, কোনোবাই হত্যা কৰিছে, বা কেতিয়াবা আমাক ৰজাগৰাকীক কোনোবাই ষড়যন্ত্ৰ কৰি পেলাই তেওঁক সিংহাসনচ্যুত কৰিছে ইত্যাদি। কি কাৰণতনো তেওঁ শাসনভাৰটো শেষ হ'ল সেইটো আছে। আৰু কেপিটেলছ খুব ইম্পৰ্টেণ্ট, বিভিন্ন প্ৰশ্ন অহা দেখা যায়, কোনজন ৰজাই ৰাজধানী ক'ত পাতিছিলে। আমাৰ প্ৰত্যেকগৰাকী শাসকৰ কেপিটেলছখিনি দিয়া আছে। গতিকে এই লিষ্টখন যদি আপোনালোকে চায়, ইয়াতে এটা শব্দ পাব ইণ্টেৰাম বুলি, হয়তো বহুত ল'ৰা ছোৱালী সেইটোক লৈ পেলাই অলপ প্ৰশ্ন আহিব পাৰে শব্দটোৰ অৰ্থটো কি। তাৰ অৰ্থ হৈছে যে যেতিয়া কোনো এজন ৰজাক
হত্যা কৰিলে সাপোজ তাৰ পিছত এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈ থাকে যেতিয়া যি সময়ত সেই ৰাজ্যখনৰ ৰজা নাথাকে সেই সময়ছোৱাকে আমি ইণ্টাৰিয়াম পিৰিয়ড বুলি কৈছোঁ আৰু ইয়াতে এই তিনিখন লিষ্ট আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেতিয়া সুবিধা হ'ব এইখন হৈছে ফাৰ্ষ্ট লিষ্ট এইখন হৈছে ছেকেণ্ড লিষ্ট আৰু এইখন হৈছে থাৰ্ড লিষ্ট ইয়াত আমাৰ আৰম্ভণিৰ পৰা শেষলৈকে চুকাফাৰ পৰা পুৰন্দৰ সিংহলৈকে সকলো ৰজাৰে একাধিক্ৰমে সময়খিনি আছে আৰু আটাইখিনি তথ্য ইয়াতে আপোনালোকে চাবলৈ পাব আমি প্ৰথমতেই আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দ্য অৰিজিন অফ দ্য আহোমছ অৰ্থাৎ আহোমসকলৰ আৰম্ভণি কেনেকৈ আছিলে তেওঁলোক ক'ৰ পৰা আহিছিলে তেওঁলোকৰ ইতিহাস কি চ' সেইখিনি কথা আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ইয়াতে এখন মেপ দেখা পাইছে এই মেপখনত সকলোৱে নিশ্চয় দেখিছে চুকাফাৰ ৰুটটো অসমলৈ তেওঁ কি ধৰণে আহিছিলে 1215 খ্ৰীষ্টাব্দত তেখেতে অসমলৈ অহা যাত্ৰাটো আৰম্ভ কৰিছিলে 1228 খ্ৰীষ্টাব্দত তেখেত আহি পেলাই অসমত উপস্থিত হৈছিলেহি চ' সেই গোটেই সময়ছোৱাৰ যিটো ৰুট মেপ সেই মেপটো দেখুৱাবলৈ ইয়াতে যত্ন কৰা হৈছে ইয়াত আপোনালোকে দেখা পাইছে ইউনান বুলি এখন ঠাই আছে ইউনান এই ইউনানৰ পৰা তেখেতে যাত্ৰা আৰম্ভ কৰিছিলে আৰু কি ধৰণে আহি তেখেতে আমাৰ বৰ্তমান ম্যানমাৰৰ যিখন প্ৰধান নদী ইৰাৱতী নৈ এই ইৰাৱতী নৈৰ পৰা পাৰ হৈ আহি কি ধৰণে আমাৰ পাটকাই পাহাৰে অসম সোমাইছিলে এই মেপখনত সেই যাত্ৰাটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে আৰু মেপখনৰ সোঁফালে টাই আহোমৰ বিষয়ে লিখা আছে আপোনালোকে ভালকৈ পঢ়ি চাব পাৰে দ্য টাই আহোমছ ফাৰ্ষ্ট মাইগ্ৰেটেড ইন টু দ্য ব্ৰহ্মপুত্ৰ ভেলী ইন 1228 অৰ্থাৎ 1228 খ্ৰীষ্টাব্দত টাই আহোমসকলে ব্ৰহ্মপুত্ৰ ভেলীলৈ প্ৰথম আহি মাইগ্ৰেশ্যন কৰিছিলে দেয়াৰ মাইগ্ৰেশ্যন অৰিজিনেটেড ফ্ৰম ডিপেণ্ডেঞ্চি মাও ইন ছাউথ ৱেষ্টাৰ্ণ ইউনান অৰ্থাৎ ইন চাইনাৰ ইউনানৰ ছাউথ ৱেষ্টাৰ্ণ ঠাইৰ পৰা তেওঁলোকৰ এই যাত্ৰাটো আৰম্ভ হৈছিলে দিছ টাইজ had a rich heritage of spreading out to areas suitable for settlement and for centuries developed a vast knowledge of topography of migratory routes অৰ্থাৎ টাইসকলে তেওঁলোকৰ এই তেওঁলোকৰ নিজৰ ঠাইৰ পৰা অন্য ঠাইলৈ স্প্ৰেড কৰাৰ এটা তেওঁলোকৰ ইতিহাস আছে লিগেচি আছে আৰু যাৰ জৰিয়তে তেওঁলোকে বিভিন্ন ধৰণৰ ৰুট আৱিষ্কাৰ কৰিছিলে মাইগ্ৰেটৰী ৰুটছ আৱিষ্কাৰ কৰিছিলে মানে যাত্ৰা পথ আৱিষ্কাৰ কৰিছিলে টুডে দে কনষ্টিটিউট ওৱান অফ দ্য মষ্ট ৱাইড স্প্ৰেড পপুলেশ্যনছ ইন ছাউথ ইষ্ট এছিয়া ইনহেবিটিং ডিফাৰেণ্ট এৰিয়াজ অফ ম্যানমাৰত চান বুলি কৈছে থাইলেণ্ডত থাই বুলি কৈছে লাওছত লাও বুলি কৈছে চাইনাত ডাই এণ্ড জুৱাং এণ্ড ভিয়েটনামত টেইথাই বুলি কৈছে গতিকে বিভিন্ন দেশত এই জাতিটোৰ মানুহে বসতি কৰি আছে দে হেভ এ ভাষ্ট পপুলেশ্যন এৰাউণ্ড দ্য গ্লোব গতিকে এইখিনি হৈছে তেওঁলোকৰ ইতিহাসৰ বিষয়ে আমি জানিবলগীয়া কথা এতিয়া চাওক দ্য অৰিজিন অফ আহোমছ টাইটেলটোৰ তলৰ হালধীয়া জেগাখিনিত আপোনালোকে দেখিবলৈ পাইছে ইয়াত কি লিখিছে দ্য আহোমছ ৱেৰ দ্য ডিচেণ্ডেণ্টছ অফ দ্য গ্ৰেট শান ৰেচ অফ দ্য টাই ফেমিলি গতিকে আহোমৰ ফেমিলিটো কি হয় টাই ফেমিলি হয় আৰু তেওঁলোকৰ ৰেচটো কি হয় শান ৰেচৰ পৰা তেওঁলোক আহিছে কল শান্স যে তেওঁলোককনো কিয় শান্স বুলি কোৱা হয় বিকজ দ্য লেণ্ড দে লিভড ৱাজ টাই শান গতিকে তেওঁলোকে যিখন ঠাইত বাস কৰিছিলে সেই ঠাইখনৰ নাম আছিলে টাই শান আৰু ক'ত আছিলে অন দ্য বেংক অফ দ্য ৰিভাৰ টেৰিম নদীৰ পাৰত আছিলে উইচ ফ্ল'ড টু দ্য নৰ্থ অফ মংগোলিয়া এণ্ড চাইনা আৰু মংগোলিয়াৰ উত্তৰ দিশত যিখন টেৰিম নদী সেই টেৰিম নদীৰ পাৰত টাইশান নামৰ ঠাইখনত তেওঁলোকে বাস কৰিছিলে সেইবাবে তেওঁলোকক শান বুলি কোৱা হয় ফ্ৰম টাইশান দে মুভ টু মুংৰি মুংগ্ৰাম ইন ইউনান আৰু এই টাইশানৰ পৰা তেওঁলোক ইউনানত থকা মুংৰি মুংগ্ৰাম নামৰ ঠাইডোখৰলৈ মুভ কৰিছিলে উইচ দে ক্লেইমড এজ দেয়াৰ অৰিজিনেল হোমলেণ্ড আৰু যিখন ঠাইক তেওঁলোকে নিজৰ হোমলেণ্ড বুলি দাবী কৰে গ্ৰেজুৱেলি দে এক্সপাণ্ডেড টু দ্য হুকং ভেলী তাৰপিছত তেওঁলোকে হুকং ভেলীলৈ হুকং উপত্যকালৈ তেওঁলোকে এক্সপাণ্ড কৰিলে দ্য ষ্ট্ৰংগেষ্ট অফ দ্য ষ্টেটছ ৱাজ ইনহেবিটেড বাই দ্য মাও ব্ৰাঞ্চ আৰু তেওঁলোকৰ ৰাজ্যৰ শক্তিশালী ব্ৰাঞ্চটোৱে আছিলে মাও ব্ৰাঞ্চ which they called মাওলুং or মুংমাও যিডোখৰ ঠাইক তেওঁলোকে মাওলুং বা মুংমাও বুলি কৈছিলে আৰু where চুকাফা was born য'ত চুকাফাৰ
জন্ম হৈছিলে অৰ্থাৎ এটা প্ৰশ্ন আমি পাইছোঁ যে চুকাফাৰ জন্ম ক'ত হৈছিলে মাওলুং বা মুংমাও দুইখন ঠাইৰ একেখন ঠাইকে দুটা নামেৰে জনা যায় এতিয়া আহোমসকলৰনো ডিচেণ্ডেণ্ট কি বা তেওঁলোক ক'ৰ পৰা অৰিজিন হৈছে তাৰ দুটা থিয়ৰি মেইনলি আমাৰ ইতিহাসত পোৱা যায় যি দুটা অলপমান একচেপ্টেবল বা গ্ৰহণযোগ্য তাৰে আপোনালোকে মন কৰক দেওধাই থিয়ৰি নীলা অংশটো দেখিছে দেওধাই থিয়ৰি একৰ্ডিং টু দ্য দেওধাইসকলৰ মতে দেওধাইসকল হৈছে আহোমৰ পৃষ্ঠ বা পুৰোহিত জাতীয় শ্ৰেণীৰ মানে লোক গতিকে একৰ্ডিং টু দ্য দেওধাইসকলৰ মতে লেংডন কোন হয় গড অফ দ্য হেভেন স্বৰ্গত থকা তেওঁলোকৰ যিগৰাকী উপাস্য দেৱতা তেওঁলোকক তেখেতক লেংডন বুলি কোৱা হয় এতিয়া দেওধাইসকলৰ মতে লেংডন টল্ড হিজ ছান থেনখাম লেংডনে তেওঁৰ পুত্ৰ থেনখামক ডাইৰেক্ট কৰিছিলে বা তেখেতক জনাইছিলে টু এষ্টাব্লিছ এ কিংডম অন আৰ্থ তেখেতক ইচ্ছা প্ৰকাশ কৰিছিলে যাতে থেনখামে পৃথিৱীত আহি পেলাই এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে ডিউ টু হিজ আনউইলিংনেছ টু লিভ হেভেন কিন্তু তেওঁ স্বৰ্গ এৰিবলৈ ইচ্ছা কৰা নাছিলে সেইকাৰণে হিজ টু ছানছ এই থেনখামৰ দুগৰাকী পুত্ৰ খুনলুং আৰু খুনলাই ৱেণ্ট ইনষ্টিড এই থেনখামৰ সলনি খুনলুং আৰু খুনলাই পৃথিৱীত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আহিছিলে এতিয়া বহুতে খুনলাইৰ বিষয়ে আমি শব্দকেইটা শুনিছোঁ নিশ্চয় বিভিন্ন ভিডিঅ'তেই হওক বা এনেকুৱা প্ৰিপেৰেশ্যনছ কৰি থাকোঁতে এক্সামৰ কাৰণে খুনলাইৰ পিতৃৰ নাম আছিলে থেনখাম আৰু থেনখামক লেংডঙে ৰিকুৱেষ্ট কৰিছিলে মানে পৃথিৱীত সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে তেওঁ নহাৰ বাবে তেওঁৰ পুত্ৰ খুনলুং আৰু খুনলাই পৃথিৱীলৈ আহিছিলে দে এষ্টাব্লিছ দেয়াৰ কিংডম ইন মুংৰি মুংৰাম চ' তেওঁলোকৰ আহোমসকলৰ প্ৰবাদ মতে তেওঁলোকে বিশ্বাস কৰা মতে যে এই খুনলুং খুনলাই আহি মুংৰি মুংৰামত তেওঁলোকৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে দে আৰ বিলিভ টু বি এনচেষ্টাৰ্ছ অফ দ্য আহোমছ আৰু আহোমসকলে খুনলুং খুনলাইকে তেওঁলোকৰ পূৰ্বপুৰুষ বুলি ভাবে বা মানি চলে এতিয়া এইটো আছিলে দেওধাই থিয়ৰি আৰু এটা ব্ৰাহ্মীণ থিয়ৰি আছে ব্ৰাহ্মীণ থিয়ৰিৰ মতে বশিষ্ঠ মুনি কাষ্ট ইন্দ্ৰ এণ্ড বিদ্যাধাৰী এই ব্ৰাহ্মীণ থিয়ৰিটোৰ মতে বশিষ্ঠ মুনিয়ে ইন্দ্ৰ আৰু বিদ্যাধৰীক বিশেষকৈ ইন্দ্ৰই যেতিয়া এগৰাকী নিম্ন শ্ৰেণী বুলি তেওঁলোকে গণ্য কৰা বিদ্যাধৰী নামৰ নাৰীৰ সৈতে তেওঁৰ সম্পৰ্কক প্ৰত্যক্ষ কৰিছিলে আৰু সেই বশিষ্ঠ মুনিয়ে তেতিয়া তেওঁলোকক কাৰ্ছ দিছিলে অভিশাপ দিছিলে আৰু সেই অভিশাপৰ অনুসৰি তেওঁলোকৰ দে হেড এ ফেমিলি এণ্ড দেয়াৰ ছান তেওঁলোকৰ পুত্ৰ এই মানে ইন্দ্ৰ আৰু বিদ্যাধৰীৰ পুত্ৰই ফাৰ্ডাৰ হেড মেনি ছানছ আৰু তাৰপিছত তেওঁলোকৰ বহুত পুত্ৰ হ'ল কেইবাজনো পুত্ৰৰ জন্ম হ'ল খুনলুং খুনলাই ৱেৰ দ্য এল্ডেষ্ট এই কাহিনীটোৰ মতে খুনলুং খুনলাই হৈছে তেওঁলোকৰ মানে কি কয় জ্যেষ্ঠ সন্তান গতিকে এই দুটা থিয়ৰি আমি বিভিন্ন গ্ৰন্থত বা বিভিন্ন সমলত পঢ়িলে আমি পাম গতিকে এইখিনি হৈছে অৰিজিনছ অফ দ্য আহোম এতিয়া প্ৰথম আমি চুকাফাৰ বিষয়ে আলোচনা কৰিছোঁ 1228 পৰা 1268লৈকে চুকাফাৰ সময় গতিকে আমি সকলোৱে ইতিমধ্যে নিশ্চয় জানো যে চুকাফা কোন আছিলে চুকাফা আছিলে ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি অৰ্থাৎ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু চুকাফাৰ বিষয়ে সোঁহাতে যিকেইখন ছবি আছে আপোনালোকে ছবিকেইখনৰ প্ৰথমখন আমি ইতিমধ্যে দেখুৱাইছোঁ কেনেকৈ ইউনানৰ পৰা অসমলৈ আহিছিলে আৰু এটা খুব ইণ্টাৰেষ্টিং ঠাই আছে অসমলৈ যেতিয়া চুকাফাই আমি সকলোৱে জানো পাটকাই পৰ্বত হৈ আহিছিলে এই পাটকাই পৰ্বত হৈ আহোঁতে আপোনালোকে দেখিছে ম্যানমাৰৰ পৰা যেতিয়া ম্যানমাৰৰ বৰ্ডাৰ ক্ৰছ কৰিছে তেতিয়া পাংচু পাছ বুলি এডোখৰ জেগা আছে পাংচু পাছ হয়তো বহুতেই যিসকলে অধ্যয়ন কৰি আছে নিশ্চয় এই পাংচু পাছৰ বিষয়ে পঢ়িছে ইতিহাসৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা ঠাই কাৰণ এই পাংচু পাছ হৈ চুকাফা অসমলৈ আহিছিলে গতিকে কুৱেশ্যন আহে যে চুকাফা অসমলৈ আহোঁতে পাটকাই পৰ্বত হৈ পেলাই কোনটো মাউণ্টেইন পাছ পাৰ হৈ আহিছিলে গতিকে সেই পাছটো হৈছিলে কি পাংচু পাছ আৰু পাংচু পাছ হৈ পেলাই তেওঁলোক এয়া দেখিছে অসমলৈ সোমাইছিলে এতিয়া আৰু আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে চুকাফা লেফ্ট এটা দেখিছে চুকাফা লেফ্ট মাওলুং ইন এবাউট 1215 AD চুকাফাই মাওলুং কেতিয়া এৰি থৈ আহিছিলে মাওলুং ইতিমধ্যে আমি আলোচনা কৰিলোঁ চুকাফাৰ জন্মস্থান মাওলুং চুকাফাই এৰি থৈ আহিছিলে 1215 খ্ৰীষ্টাব্দত আৰু উইথ 9000 ফলোৱাৰ্ছ এইটো ইতিহাসৰ মতে বিভিন্নজনে বহুত ইতিহাসবিদে বিভিন্ন ধৰণৰ তথ্য দিয়া আছে তাৰ ভিতৰত এটা গ্ৰহণযোগ্য তথ্য হৈছে যে 1215 খ্ৰীষ্টাব্দত 9000 ফলোৱাৰ সৈতে চুকাফা
মুভ কৰিছিলে while halting at the Nara Kingdom যেতিয়া নৰা ৰাজ্যত আহি পেলাই অলপ সময় হল্ট কৰিছিলে অলপ কিছু চুকাফা এই জাৰ্নিটোত ইমান দিন ধৰি পেলাই জাৰ্নি কৰিছিলে 1215 খ্ৰীষ্টাব্দৰ পৰা 1228 খ্ৰীষ্টাব্দত আহি পেলাই অসম পাইছিলেহি গতিকে বহুত বছৰ লাগিছিলে আৰু এই ইমান বছৰ একেৰাহে আহি থকা নাছিলে বিভিন্ন ঠাইত হল্ট কৰিছিলে ৰৈছিলে আৰু যেতিয়া ৰৈছিলে সেই ঠাইসমূহত তেওঁ বিভিন্ন ঘটনা ঘটিছিলে আমি ইতিহাসৰ ভালকৈ আলোচনা কৰিলে বা ভালকৈ পঢ়িলে সেই কথাখিনি আমি ভালকৈ জানিব পাৰিম while halting at the Nara Kingdom নৰা ৰাজ্যত তেওঁলোকে যেতিয়া আহি পেলাই ৰৈছিলেহি চুকাফাই said to have stolen the image of সোমদেউ এই নৰা ৰাজ্যৰ পৰা তেওঁ এটা মূৰ্তি মানে চুৰ কৰিছিলে বুলি বিভিন্ন ইতিহাসত আছে যে সোমদেউৰ মূৰ্তিটো তেওঁ নৰা ৰাজ্যৰ পৰা আনিছিলে আৰু সোমদেউ কোন হয় টাৰ্টলেৰী ডেইটি অফ দ্য আহোমছ অৰ্থাৎ আহোমসকলৰ উপাস্য দেৱতা এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন PSCকে ধৰি বিভিন্ন চৰকাৰী পৰীক্ষাত আহিছে গতিকে আহোমসকলৰ টাৰ্টলেৰী ডেইটি বা তেখেতসকলৰ উপাস্য দেৱতা কোন সোমদেউ আৰু ক'ৰ পৰা আনিছিলে নৰা ৰাজ্যৰ পৰা মুভড থ্ৰু পাংচু পাছ ইতিমধ্যে আমি আলোচনা কৰিছোঁ পাংচু পাছৰ বিষয়ে পাটকাইৰ পাংচু পাছ হৈ পেলাই তেওঁ মুভ কৰিছিলে ভায়া হুকং ভেলী পাংচু পাছ হৈ হুকং উপত্যকা হৈ পেলাই তেওঁ অসমলৈ আহিছিলে বিটুইন দৈখাম এণ্ড পাটকাই হি মেড এ প্ৰভিন্স আৰু আহোঁতে তেওঁ যেতিয়া মানে পাটকাই পাৰ হৈ আহিলে পাটকাই আৰু দৈখামৰ মাজত তেওঁ মেড এ প্ৰভিন্স এখন সাম্ৰাজ্য সৰুকৈ এখন প্ৰদেশ প্ৰতিষ্ঠা কৰিলে এণ্ড নেমড ইট খাময়াং আৰু সেই ঠাইখনৰ নাম দিলে কি খাময়াং এইটো এটা আহিব পৰা প্ৰশ্ন দৈখাম আৰু পাটকাইৰ মাজত তেওঁ যিখন প্ৰভিন্স এষ্টাব্লিছ কৰিছিলে তাৰ নামটো কি দিছিলে খাময়াং প্লেচড ওৱান অফ হিজ গভৰ্ণৰ্ছ আৰু তেওঁ যিসকল মিনিষ্টাৰ্ছ আনিছিলে তাৰে এজনক সেই খাময়াঙৰ দায়িত্ব দিছিলে গভৰ্ণৰ হিচাপে বা মিনিষ্টাৰ হিচাপে তো হি ৰিচড টিপাম আৰু সেইধৰণে আহি অসমৰ প্ৰথমতে টিপামত তেওঁ উপস্থিত হৈছিলেহি টিপাম ক'ত আছে বিটুইন বুঢ়ীদিহিং এণ্ড দিচাং টিপাম জেগাখন আছে বুঢ়ীদিহিং আৰু দিচাং এই দুখন নৈৰ মাজৰ ঠাইখিনি এণ্ড set up his first headquarter in Assam আৰু অসমত আহি পেলাই মনত ৰাখিব ফাৰ্ষ্ট কেপিটেল বুলি নাই কোৱা কিন্তু অসমত আহি পেলাই প্ৰথম তেওঁ য'ত অফিচ প্ৰতিষ্ঠা কৰিছিলে তেওঁ য'ৰ পৰা কাম কাজ চলাইছিলে সেই ঠাইখন আছিলে টিপাম আৰু আমি টিপামলৈ যিসকল গৈছে বা টিপামৰ ওচৰে পাজৰে থকাসকলে নিশ্চয় দেখিছে যে চাওক কেপিটেল টিপাম ৰাজধানী টিপাম বুৰঞ্জীয়ে পৰখাই টিপাম দেওখালী পৰ্বততেই বৰ অসম গঢ়োতা চাউলিং চুকাফাই 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহত এইটো এটা আহিব পৰা প্ৰশ্ন কোন মাহত আহিছিলে অসমীয়া আঘোণ মাহত আহি টিপাম পাইছিলে ইষ্ট দেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুং দুন চুনখাম বা অসমৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিলে ইয়াত ৰাজধানী বুলি কৈছে কিন্তু ইতিহাসত ৰাজধানী বুলি কোৱা হোৱা নাই এইটো ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ বুলি কোৱা হৈছে পূৰ্বাঞ্চল সাহিত্য সভাই এই টিপামত লগাই থোৱা এখন ফলকৰ পৰা আপোনালোকক এইখিনি আনি দিয়া হৈছে এতিয়া চাওক টিপামত আহি 1228 খ্ৰীষ্টাব্দত উপস্থিত হৈছিলে বুলি কৈছে যে হি ৰিচড ব্ৰহ্মপুত্ৰ ভেলী ইন 1228 AD ইতিমধ্যে আমি আলোচনা কৰিছোঁ অসম উপত্যকা আহি তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিলে ভৰি দিছিলেহি 1228 খ্ৰীষ্টাব্দত হি এষ্টাব্লিছড হিজ ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোমছ এট চৰাইদেউ ইন 1253 AD এতিয়া বহুতে ভুল কৰি দিয়ে যে চুকাফা আহি অসমত উপস্থিত হৈছিলেহি আৰু 1228 খ্ৰীষ্টাব্দত লগে লগে তেওঁ চৰাইদেউত প্ৰথম ৰাজধানী পাতিছিলে বুলি বহুতে এই কুৱেশ্যনটো ভুল কৰি দিয়ে চৰাইদেউত ৰাজধানী কিন্তু 1228 খ্ৰীষ্টাব্দত পতা নাছিলে 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিছিলে নেমড আছাম আৰু আমি বহুতে হয়তো বিভিন্ন প্ৰশ্নত এইটো পাইছোঁ যে অসমৰ নামটো চুকাফাই আহি পেলাই খুব ধুনীয়া নাম এটা দিছিলে মুংডুন চুনখাম আৰু মুংডুন চুনখামৰ অৰ্থটো হৈছে কাণ্ট্ৰি অফ গল্ডেন গাৰ্ডেনছ অৰ্থাৎ সোণালী শস্যৰ বাগিচা থকা দেশ বুলি কৈছিলে এইটো প্ৰশ্ন আহে তাৰ মিনিংটোৰ প্ৰশ্ন আহে ক্ৰিয়েটেড টু ইম্পৰ্টেণ্ট মিনিষ্ট্ৰিয়েল পোষ্টছ আৰু এইটো খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন যে এই অসমলৈ আহি উপস্থিত হোৱাৰ পিছত তেওঁ দুটা মিনিষ্টাৰ পোষ্ট ক্ৰিয়েট কৰিছিলে মন্ত্ৰী দুটা পদ সৃষ্টি কৰিছিলে এটা আছিলে বৰগোহাঁই আৰু এটা আছিলে বুঢ়াগোহাঁই আমাৰ আহোমৰ কেইবাগৰাকীও পাত্ৰমন্ত্ৰীৰ বিষয়ে আমি শুনিছোঁ গতিকে বৰগোহাঁই আৰু বুঢ়াগোহাঁই কোনে সৃষ্টি কৰিছিলে পদ দুটা কেতিয়াবা সেইটো কুৱেশ্যন আহিব পাৰে প্ৰথম চুকাফাই সৃষ্টি কৰিছিলে আৰু বৰগোহাঁইৰ যিটো মানে পৰিসৰ আছিলে তেওঁৰ শাসনৰ সেইটো আছিলে চাউথ অফ দিখৌ টু কলিয়াবৰ মন কৰিব বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুইটা পদ দিখৌ নদীৰ এটা উত্তৰ পাৰৰ
ঠাইখিনি শাসনৰ কাৰণে গভৰ্ণ কৰিবৰ কাৰণে সৃষ্টি কৰা হৈছিলে আৰু দিখৌ নদীৰ দক্ষিণ পাৰে এজন মন্ত্ৰীক দায়িত্ব দিয়া হৈছিলে বৰগোহাঁইৰ দায়িত্ব আছিলে দিখৌ নদীৰ সাউথত অৰ্থাৎ দক্ষিণ পাৰে আৰু মানে দিখৌৰ দক্ষিণ পাৰৰ পৰা কলিয়াবৰলৈকে বৰগোহাঁই গৰাকীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে মানে চোৱা চিতা কৰিবৰ কাৰণে আৰু গভৰ্ণ কৰিবৰ কাৰণে আৰু দিখৌ নদীৰ উত্তৰ পাৰে শদিয়ালৈকে সেই ঠাইখিনিত বুঢ়াগোহাঁই তেওঁলোকৰ কাম কাৰ্যখিনি মানে অফিচিয়েল কাম কাজখিনি চলাইছিলে বা গভৰ্ণ কৰিছিলে সেই জেগাডোখৰ আৰু ফাৰ্ষ্ট বৰগোহাঁই পোষ্টটো ক্ৰিয়েট কৰাৰ পিছতে চুকাফাই প্ৰথম যিগৰাকী বৰগোহাঁই নিয়োগ কৰিছিলে তেওঁৰ নাম আছিলে কানাংগান ইতিমধ্যে আমি দেখিছোঁ সকলোৱে কানাংগান বুঢ়াগোহাঁই যিগৰাকী ফাৰ্ষ্ট বুঢ়াগোহাঁই নিয়োগ কৰিছিলে সেইগৰাকী আছিলে কিলুমাংগিৰি ইতিমধ্যে স্পেলিংটো অকণমান বেলেগ উচ্চাৰণ বেলেগ হ'ব পাৰে এইটো টাই ভাষাৰ শব্দ গতিকে প্ৰথম বৰগোহাঁই আছিলে কানাংগান আৰু প্ৰথম বুঢ়াগোহাঁই আছিলে কিলুমাংগিৰি এতিয়া চাওক চুকাফাৰ বিষয়ে আমি যিখিনি আছিলে আলোচনা কৰিলোঁ যথেষ্টখিনি এতিয়া পিংক কালাৰ যিখন ছাইডত আপোনালোকে শ্লাইড দেখা পাইছে তাতে দেখা পাইছে চুকাফাৰ পৰা আমি গোটেই ৰজাসকলক আলোচনা নাই কৰা সৰু সৰুকৈ লৈছোঁ যে চুকাফাৰ পিছত চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত আহি প্ৰতিষ্ঠা হৈছিলে আৰু চুকাফা ৰজা হৈ আছিলে 1268 খ্ৰীষ্টাব্দলৈকে 1268 খ্ৰীষ্টাব্দত চুকাফা ডাইড চুকাফাৰ মৃত্যু হৈছিলে আৰু তাৰ পিছত তেওঁৰ শাসনভাৰ গ্ৰহণ কৰিছিলে চুতেওফা অৰ্থাৎ চুকাফাৰ ছান চুকাফাৰ পুত্ৰ চুতেওফাই শাসনভাৰ গ্ৰহণ কৰিছিলে 1268ৰ পৰা 1281লৈকে সেইটো আছিলে চুতেওফাৰ সময় চুতেওফাৰ পিছত শাসনভাৰ গ্ৰহণ কৰিছিলে সুবিনফা এটা সুবিনফা কোন আছিলে আমি বহুতে হয়তো নাজানিবও পাৰোঁ সুবিনফা আছিলে ওৱান অফ দ্য 4 sons অফ চুতেওফা অৰ্থাৎ চুতেওফাৰ 4জন পুত্ৰ আছিলে এই 4জন পুত্ৰৰে এগৰাকীৰ নাম আছিলে সুবিনফাই চুতেওফাৰ পিছত শাসনভাৰ লৈছিলে 1281 খ্ৰীষ্টাব্দত আৰু 1293লৈকে তেওঁ শাসন চলাইছিলে সুবিনফাৰ পিছত সুবিনফাৰ পুত্ৰ সুখাংফাই শাসনভাৰৰ দায়িত্ব লৈছিলে 1293ৰ পৰা 1332লৈকে সুখাংফাই শাসন কৰিছিলে এতিয়া আমি প্ৰথম চুতেওফাৰ বিষয়ে আলোচনা কৰিছোঁ চুকাফাৰ পুত্ৰ চুতেওফা চাওক ডিউৰিং হিজ ৰেইন দ্য ফাৰ্ষ্ট বৰগোহাঁই কানাংগান ডাইড খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে প্ৰথম যিগৰাকী বৰগোহাঁই আছিলে কানাংগান এইটো প্ৰশ্ন আমি হয়তো বহুতে পাইছোঁ কিন্তু এই কানাংগান বৰগোহাঁইৰ মৃত্যু কেতিয়া হৈছিলে চুতেওফাৰ দিনত চুকাফাৰ পুত্ৰ এণ্ড যেতিয়া কানাংগানৰ মৃত্যু হৈছিলে হিজ ছান তেওঁৰ পুত্ৰ মানে কানাংগানৰ পুত্ৰ চাওবিন বিকেম দ্য ছেকেণ্ড বৰগোহাঁই দ্বিতীয়গৰাকী বৰগোহাঁই হৈছিলে চাওবিন আৰু দুটা খুব ইম্পৰ্টেণ্ট ঘটনা ঘটিছিলে চুতেওফাৰ দিনত যে ফাৰ্ষ্ট বুঢ়াগোহাঁই কিলুমাংগিৰি অলছ' ডাইড যে প্ৰথম যিগৰাকী বৰগোহাঁই আছিলে কানাংগান তেওঁৰো মৃত্যু হৈছিলে আৰু প্ৰথম যিগৰাকী বুঢ়াগোহাঁই আছিলে কিলুমাংগিৰি তেওঁৰো চুতেওফাৰ দিনতে মৃত্যু হৈছিলে আৰু কিলুমাংগিৰিৰ মৃত্যুৰ পিছত হিজ ছান থাউৰুৰু ছাকচিডেড হিম তেওঁৰ পুত্ৰ থাউৰুৰু দ্বিতীয়গৰাকী বুঢ়াগোহাঁই ৰূপে নিয়োগ হৈছিলে চুতেওফাৰ দিনতে ঠিক আছে এতিয়া চুতেওফাৰ পুত্ৰ 4জন পুত্ৰ আছিলে তেওঁৰে এগৰাকী পুত্ৰ আছিলে সুবিনফা চুতেওফাৰ পিছত সুবিনফাই শাসনভাৰ লৈছিলে ডিউৰিং সুবিনফাছ ৰুল দ্য আহোমছ ডিভাইডেড দেমছেলভছ ইনটু দ্য ৰুলাৰ্ছ এণ্ড দ্য ৰুল খুব এটা ইম্পৰ্টেণ্ট জানিবলগীয়া কথা যে আহোমসকলৰ মানে ৰুলাৰ্ছ যিসকল শাসক আছে শাসকীয় বৰ্গৰ যিসকল আহোম আছে আৰু যিসকল ৰুল যিখিনি প্ৰজা যাৰ ওপৰত শাসন চলায় এই দুই ভাগ আহোমক পৃথক কৰিছিলে সুবিনফাৰ দিনত খুব ইম্পৰ্টেণ্ট আমি সাতঘৰীয়া আহোমৰ বিষয়ে শব্দটো শুনিছোঁ নিশ্চয় এই সাতঘৰীয়া আহোমনো কি হয় আহোম নবেলিটি অৰ্থাৎ আহোমৰ যিসকল মানে ৰজাঘৰীয়া মানুহ আছিলে সেই নবেলিটি বিষয়াসকলক সাতঘৰীয়া আহোমত তেওঁলোকে ভাগ কৰিছিলে আৰু সাতঘৰীয়া আহোমক বাদ দি ৰেষ্ট অফ দ্য আহোমছ বাকী যিসকল আহোমছ আছিলে আইডেণ্টিফাইং দেমছেলভছ উইথ দ্য ৰেষ্ট অফ দ্য পপুলেশ্যন অৰ্থাৎ অন্য যিসকল মানে প্ৰজা আছিলে বাকী জনসংখ্যা আছিলে সেই জনসংখ্যাৰ সৈতে সমপৰ্যায়ৰ আছিলে অৰ্থাৎ তেওঁলোক আছিলে প্ৰজা সাতঘৰীয়া আহোমক বাদ দি বাকীসকল এতিয়া এই সাতঘৰীয়া আহোম বা আহোমছ অফ দ্য 7 হাউচেছ এই সাতঘৰীয়া আহোমটো কেনেকৈ পৃথক কৰা হৈছিলে তেওঁলোকক দ্য নবেলিটি যিসকল বিষয়া আছিলে কনচিষ্টেড অফ 3 ষ্টেট ক্লেন্স
কল্ড গোহাঁই যে প্ৰথম যিসকল বিষয়া আছিলে সেই বিষয়াসকলক 3টা খেলত তেওঁলোকে ভাগ কৰিছিলে যিসকলক গোহাঁই বুলি কোৱা হৈছিলে গোহাঁই বৰ্গটোত কোন কোন পৰিছিলে দ্য ৰয়েল অৰ্থাৎ ৰজাঘৰীয়া যিসকল ৰজা আছে ৰাজবংশৰ লোক আছে মানে ৰজা হ'ব পৰা ৰুলাৰ্ছ আছে সেইসকল পৰিছিলে দ্বিতীয়তে বুঢ়া গোহাঁই আৰু বৰ গোহাঁই অৰ্থাৎ ৰজা বুঢ়া গোহাঁই বৰ গোহাঁই এই 3টা ফৈদক লৈ পেলাই আমাৰ প্ৰথম শ্ৰেণীটো সৃষ্টি হৈছিলে প্ৰথম 3টা আহোম মানে সাতঘৰীয়া আহোমৰ প্ৰথম 3 ঘৰ হৈছে ৰয়েল বুঢ়া গোহাঁই আৰু বৰ গোহাঁই এই 3টা খেল আৰু 4 প্ৰিষ্টলি ক্লেন্স এই 3টাক বাদ দি পেলাই বাকি 4টা সাতঘৰীয়া আহোমৰ যি বাকি 4টা খেল আছিলে সেইকেইটা হৈছিলে প্ৰিষ্টলি ক্লেন্স অৰ্থাৎ তেওঁলোক পুৰোহিত শ্ৰেণীৰ ব্যক্তি আছিলে যিসকলক মৌ বুলি কোৱা হৈছিলে আৰু এই 4টা পুৰোহিত শ্ৰেণীৰ আহোম আছিলে দেওধাই বাইলুং মহন আৰু চিৰিং এই সকল হৈছে আহোমৰ পুৰোহিত শ্ৰেণীৰ মানে এই 4টা ঘৰ গতিকে এই 3টা আৰু 4টা টোটেল এই 7টা বা সাতঘৰীয়া আহোম বা 7 হাউচেছ অফ আহোমছ বুলি আমি ক'ব পাৰোঁ এতিয়া এই যিগৰাকী আমি সুবিনফাৰ বিষয়ে আলোচনা কৰিছোঁ এই সুবিনফাৰ দিনতে সাতঘৰীয়া আহোমক ভাগ কৰি পেলাই এটা নতুন মানে নিয়মৰ প্ৰৱৰ্তন কৰা হৈছিলে আৰু এই সুবিনফাই এষ্টাব্লিছ মেট্ৰিমনিয়েল এলায়েন্স উইথ দ্য মৰাণছ এই মৰাণসকলৰ সৈতে সেই সময়তে এটা কনফ্লিক্টৰ সৃষ্টি হৈছিলে আৰু সেই কনফ্লিক্টটো নাইকিয়া কৰিবৰ কাৰণে সুবিনফাই মৰাণৰ সৈতে এটা মেট্ৰিমনিয়েল এলায়েন্স কৰিছিলে অৰ্থাৎ এটা বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিলে বাই মেৰিং মৰাণ প্ৰিন্সেছ মৰাণ ৰাজকুমাৰীক বিয়া কৰাইছিলে সুবিনফাই তাৰ জৰিয়তে তেওঁলোকৰ মাজত আহোম আৰু মৰাণৰ মাজত এটা বৈবাহিক সম্পৰ্ক বা বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিলে গতিকে আমি এইখিনি কথা আলোচনা কৰিলোঁ চুকাফাৰ পৰা সুবিনফালৈকে এতিয়া আমি সুখানফালৈকে বুলি কৈছিলোঁ মন কৰিব নেক্সট এপিছডত আমি আলোচনা কৰিম সুখাংফাৰ বিষয়ে অৰ্থাৎ সুখানফা কোন আছিলে সন অফ সুবিনফাৰ পুত্ৰ আৰু আজিৰ এপিছডটোত আমি সুখাংফাৰ বিষয়ে এইভাৱে আলোচনা কৰা নাই কাৰণ এই যিটো ক্ৰনলজি আছে ক্ৰনলজিটো ভালকৈ বুজিবলৈ হ'লে আমি এনেদৰে আলোচনা কৰিলে সুবিধা হ'ব এতিয়া আমি প্ৰথমতে পালোঁ চুকাফা তাৰপিছত চুতেওফা তাৰপিছত সুবিনফা তাৰপিছত সুখাংফালৈকে কেনেকৈ আহিলে সেই কথাখিনি আলোচনা কৰিলোঁ আৰু যিসকলে আমাৰ আজি এই কথাখিনিৰ ওপৰত যিখিনি টেষ্ট আছে সেইটো জানিব বিচাৰে এই টেষ্টৰ কুৱেশ্যনখিনিক এটেম্প কৰিব বিচাৰে সেইসকলক অনুৰোধ জনাইছোঁ আমাৰ ডেছক্ৰিপশ্যন লিংকত যাব তাতেই গুগল ফৰ্মৰ এটা লিংক পাব লিংকটোত ক্লিক কৰিলে আপোনালোকে টেষ্টটো দিব পাৰিব মাৰ্কছো পাব গতিকে আশা ৰাখিছোঁ আপোনালোকে এপিছডটো ভাল পাব আমাৰ এই এপিছডসমূহ শ্বেয়াৰ কৰিব যাতে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে উপকৃত হ'ব পাৰে থেংক ইউ ছ' ভেৰি মাছ